আজিৰ এইটো ভিডিঅ'ত ক্লাছ 5ৰ নেক্সট চেপ্টাৰ অৰ্থাৎ চেপ্টাৰ নাম্বাৰ 5 এই চেপ্টাৰটো আলোচনা কৰিবলৈ লৈছোঁ। চেপ্টাৰ নাম্বাৰটো হৈছে 5 লেটছ ৰাইট এ ষ্টৰী। এটা ষ্টৰী লিখিবৰ কাৰণে কৈছে ইয়াতে এতিয়া হৈছে লুক এট দ্য পিকচাৰবিলাক চাবৰ কাৰণে কৈছে, অৰ্থাৎ ছবিবিলাক চাবৰ কাৰণে কৈছে। ইয়াতে এটা বাঘৰ ছবি দিয়া হৈছে। ইয়াতে তাৰ পৰা নেক্সট পিকচাৰখনত দিয়া হৈছে, তাৰপিছত ছাইডতে থকা ছবিখনত দিয়া হৈছে এটা হৰিণা য'ত ঘাঁহ খাই আছে। এই হৰিণাটোক এটা বাঘে, অৰ্থাৎ প্ৰথম পিকচাৰত থকা বাঘটোৱে চাই আছে, এইটোৱে ইয়াতে বুজাব কৈছে। তাৰপৰা নেক্সট পিকচাৰত আছে এটা হৰিণা। এই হৰিণাটো বাঘটোক দেখিছে, অৰ্থাৎ বাঘটোক দেখি পিনি হৰিণাটো পলাব লৈছে, এইটো ইয়াতে পিকচাৰখনত বুজাইছে। তাৰপৰা নেক্সট পিকচাৰত আছে এই বাঘটো মনে মনে হৰিণাটোক ধৰিবৰ কাৰণে ৰৈ আছে। তাৰপৰা অন্য ছবিখনত দেখাইছে বাঘটো যিদৰে ৰৈ আছিলে হৰিণাটোক ধৰিবৰ কাৰণে, কিন্তু হৰিণাটোৱে ঘাঁহ খোৱাত ব্যস্ত হৈ আছিলে। কিন্তু হৰিণাটোৱে কেনেবাকৈ গম পালে যে বাঘটোৱে তাইক চাই আছে, গতিকে তাৰপৰা নেক্সট ছবিখনত দিয়া হৈছে বাঘটোৱে হৰিণাটোক ধৰিবৰ কাৰণে খেদি গৈছে, অৰ্থাৎ হৰিণাটো পলাব লৈছে। এই পিকচাৰকেইখনত এইটোৱে বুজাইছে। তাৰপৰা ইয়াতে কিছুমান দিয়া হৈছে নেক্সট পেজত। ইয়াতে কি দিয়া হৈছে? ইয়াতে দিয়া হৈছে নাও এনচাৰ দ্য ফলোয়িং কুৱেশ্যন। ইয়াতে তলতে দিয়াখিনিত কুৱেশ্যন এনচাৰ কৰিব কৈছে, ইয়াতে উত্তৰ দিব কৈ আছে। তাৰপৰা পিক ৱৰ্ডছ ফ্ৰম দ্য বক্স বিল' টু কমপ্লিট দ্য এনচাৰ। আৰু ইয়াৰ বক্সৰ পৰা শব্দবিলাক উঠাব কৈছে আৰু নিব কৈছে, আৰু তলতে দিয়াবিলাকক কমপ্লিট কৰিব কৈছে, আৰু উত্তৰটো কমপ্লিট কৰিবলৈ কৈছে বা সম্পূৰ্ণ কৰিবলৈ কৈছে উত্তৰবিলাক। এনেধৰণে ইয়াতে কোৱা হৈছে। তাৰপৰা ইয়াতে কৈছে ইউ মে চুজ এ ৱৰ্ড মোৰ দেন ওৱান্স। তুমি এটা শব্দ এবাৰতে ব্যৱহাৰ কৰিব পাৰিবা। ইয়াতে এনেধৰণে বুলি কোৱা হৈছে। ইয়াতে প্ৰথমতে দিয়া হৈছে হোৱাট ইজ দেয়াৰ ইন দ্য পিকচাৰ। অৰ্থাৎ ইয়াতে কি হৈ আছে, অৰ্থাৎ ফটোকেইখনত যি হৈ আছিলে ইয়াতে সুধিছে। ইয়াতে এনেধৰণে দিয়া হৈছে দেয়াৰ ইজ এ ডেছ, অৰ্থাৎ ইন দ্য ফৰেষ্ট। ইয়াতে খালী ঠাইত দিছে। ইয়াতে আমি খালী ঠাইত বাক্সৰ পৰা যিটো বাকচ দিয়া হৈছে ওপৰত, এই বাকচটোৰ পৰা আমি টাইগাৰ ৱৰ্ডটো আমি আনিব পাৰোঁ। ইয়াতে এনেধৰণে হ'ব তেতিয়া দেয়াৰ ইজ এ টাইগাৰ ইন দ্য ফৰেষ্ট, অৰ্থাৎ তাত এটা বাঘ আছে, অৰ্থাৎ ঘাঁহনিৰ মাজত এটা বাঘ আছে। তাত এটা বাঘ আছে, অৰ্থাৎ ক'ত? অৰ্থাৎ হাবিত এটা বাঘ আছে, অৰ্থাৎ হাবিখনত এটা বাঘ আছে। এইটো বুজাইছে প্ৰথম বাক্য শাৰী এইটো বুজাইছে ইয়াতে। তাৰপৰা ইয়াতে ছেকেণ্ড সুধিছে হোৱাট ডু ইউ চি ইন দ্য ছেকেণ্ড পিকচাৰ। অৰ্থাৎ ইয়াতে ছেকেণ্ড পিকচাৰখনত বা 2 নম্বৰ পিকচাৰখন বা ছবিখনত তোমালোকে কি দেখিছা? ইয়াতে সুধিছে। ইয়াতে এনেধৰণৰ বাক্য এটাও দিয়া হৈছে দেয়াৰ ইজ এ ডিৰ গ্ৰাজিং ইন দ্য ফৰেষ্ট। তাত এটা হৰিণা আছে য'ত অৰ্থাৎ ঘাঁহ খাই আছে, অৰ্থাৎ হাবিখনত এটা হৰিণাই ঘাঁহ খাই আছে, অৰ্থাৎ তাত এটা হৰিণাই ঘাঁহ খাই আছে বা চৰি আছে হাবিৰ মাজত। তাৰপৰা ইয়াতে নেক্সট দিছে হোৱাট হেপেন্স ইন দ্য থাৰ্ড পিকচাৰ। 3 নম্বৰখন পিকচাৰত অৰ্থাৎ ছবিত কি হৈছে সেইটো ইয়াতে সুধিছে। দ্য টাইগাৰ চিজ এ ডিৰ, অৰ্থাৎ ইয়াতে খালী ঠাই দিয়া হৈছে। ইয়াতে খালী ঠাইত আমি লিখিব পাৰোঁ ৰানিং ইন দ্য ফৰেষ্ট, অৰ্থাৎ ইয়াতে এটা বাঘে চাই আছে হৰিণাক, অৰ্থাৎ দৌৰি থকা হৰিণাটোক চাই আছে, অৰ্থাৎ হাবিৰ ফালে হৰিণাটো দৌৰি গৈছে আৰু বাঘটোৱে তাকে চাইছে। এইটোকে বুজাইছে এই ছবিখনত। যিহেতু বাঘটোৰ অহা গম পাই হৰিণাটো দৌৰিব গৈছে, ভয়তে দৌৰিছে হৰিণাটো। এই থাৰ্ড পিকচাৰখনৰ জৰিয়তে এইটো বুজাইছে।
তাৰপৰা ইয়াতে ডিড দিয়া হৈছে হোৱাট ডজ টাইগাৰ ডু ইন দ্য ফৰ্থ পিকচাৰ। ইয়াতে 4 নম্বৰ ছবিখনত ইয়াতে কি কৰিছে ইয়াতে সুধিছে দ্য টাইগাৰ ক্ৰলছ কুৱাইটলি টুৱাৰ্ডছ দ্য ডিৰ, অৰ্থাৎ হৰিণাটোৰ ফালে বাঘটোৱে লাহে লাহে আগুৱাই গৈছে, সেইটোকে বুজাইছে। তাৰপৰা নেক্সট আছে ইট আছে হোৱাট ডজ দ্য ডিৰ ডু ইন দ্য ফিফ্থ পিকচাৰ। 5 নম্বৰ পিকচাৰখনত কি বুজাইছে ইয়াতে এইটোৱে সুধিছে, ইয়াতে কৈছে দ্য ডিৰ বিকমছ এলাৰ্ট, হি লুকছ হিয়াৰ এণ্ড দেয়াৰ এণ্ড ফিল দ্য প্ৰেজেন্স দ্য টাইগাৰ। ইয়াতে কৈছে দ্য ডিজ বিকমছ এলাৰ্ট, অৰ্থাৎ বাঘটো অহাৰ কাৰণে হৰিণাটো গম পাই গৈছে, অৰ্থাৎ হৰিণাটোৱে গম পাই গৈছে বাঘটো অহা বুলি। তাৰপৰা নেক্সট কৈছে হি লুকছ হিয়াৰ এণ্ড দেয়াৰ এণ্ড ফিলছ দ্য প্ৰেজেন্স দ্য টাইগাৰ, আৰু সেইটো চালে আৰু সেইফালে চালে আৰু অনুভৱ কৰিলে যে ওচৰতে বাঘটো পাইছে বুলি, অৰ্থাৎ ওচৰতে বাঘটো আছে বুলি হৰিণাটোৱে অনুভৱ কৰিলে, তাকে বুজাইছে ইয়াত। তাৰপৰা ইয়াতে নেক্সট আছে এফত আছে হোৱাট ডজ দ্য ডিৰ ডু আফটাৰ ডেথ। তাৰপিছত হৰিণাটোৱে কি কৰিলে ইয়াতে সুধিছে দ্য ডিডছ ৰান এৱে ভেৰি ফাষ্ট টু ছেভ হিজ লাইফ, অৰ্থাৎ হৰিণাটো পূৰা জল্দি দৌৰি গ'ল বা সোনকালে বা লৰালৰিকৈ দৌৰি গ'ল, বহুত খৰকৈ দৌৰি গ'ল, আৰু কাৰণ নিজৰ জীৱনটো ৰক্ষা কৰিবৰ কাৰণে, অৰ্থাৎ নিজৰ জীৱনটো ৰক্ষা কৰি হৰিণাটো পলাই গ'ল, সেইটোকে বুজাইছে ইয়াতে। তাৰপৰা নেক্সট আছে হোৱেৰ ডজ দ্য ডিৰ হাইড, কিন্তু ডিৰটো অৰ্থাৎ হৰিণাটো ক'ত লুকাই গ'ল ইয়াতে সুধিছে দ্য ডিৰ হাইড হিমছেল্ফ ইন এ ব্ৰাছ, অৰ্থাৎ হৰিণাটো এজোপা হাবিৰ মাজত, অৰ্থাৎ হৰিণাটো এজোপা হাবিৰ মাজত লুকাই গ'ল, অৰ্থাৎ নিজকে লুকুৱাই ৰাখিলে, যিহেতু বাঘটো আহিছে বাঘটোৰ পৰা লুকুৱাবতো লাগিব, গতিকে যিহেতু হৰিণাটোৱে ওচৰতে থকা এটা অৰ্থাৎ জোপোহাৰ মাজত সোমাই পৰিল, অৰ্থাৎ লুকুৱাই ৰাখিলে। তাৰপৰা এইচত আছে অৰ্থাৎ নেক্সট দিছে হোৱাট হেপেন্স ইন দ্য ইণ্ড, অৰ্থাৎ শেষত কি হ'লগৈ, অৰ্থাৎ কাহিনীটো শেষত কি হ'লগৈ ইয়াতে সুধিছে দ্য টাইগাৰ ছেডলি গ'জ এৱে, অৰ্থাৎ বাঘটোৱে হৰিণাটোক ধৰিব নোৱাৰিলে, বাঘটোৱে হৰিণাটোক ধৰিবলৈ বিচাৰিছিলে যদিও নোৱাৰিলে, গতিকে লাষ্টত বাঘটোৱে হৰিণাটোক নাপায় বা ধৰিব নোৱাৰি দুখী মনেৰে তাৰ পৰা গুচি গ'লগৈ, এইটোৱে ইয়াতে কোৱা হৈছে।